নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আহিলোঁ আমি আমাৰ 10 নম্বৰ চাৰ্কুল দেই, আমাৰ গহপুৰৰ 10 নম্বৰ চাৰ্কুলৰ আমি দুখৰ মাজতে এটা গোট চলাই আছোঁ। আমাৰ বহুত দুখ, আমাৰ অন্তৰত চবৰে দুখ আছে, আমি সকলো দুখত দুখী হৈ ভাগি পৰিছোঁগৈ আৰু তাৰ মাজতে আমি অকণমান মাহে মাহে হাঁহোঁ, মানে হাঁহিবৰ কাৰণে আমি ফূৰ্তি কৰিবৰ কাৰণে আমি সকলো লগ ভাগ মিলি আমি একাপ চাহ খাবৰ কাৰণে আমি এটা গোটৰ ব্যৱস্থা কৰিছোঁ। মানে কি হয়, আমি বহুত কম পইচা পাওঁ, তাৰে আমি মানে কি কিবা এটা অংশ মানে আমি অকণমান কিবা এটা আমি সাঁচি যাওঁ, মানে বিপদত পৰিলে মানে নিজে উদ্ধাৰ হ'বৰ কাৰণে আমি অকণমান তাৰে আমি সাঁচতীয়াকৈ থৈ গৈছোঁ। আমাৰ এই গোটটো কিমান বছৰ হ'ল? 10 বছৰ হ'ল নেকি? কেইবছৰমান হ'ল? চোৱা বহীখন চোৱা। আমাৰ 27টা কেন্দ্ৰ গোট হৈ পেলাই আমাৰ চাৰ্কুলটো, তাৰে আমি 10 গৰাকী এক্সট্ৰা হৈ পেলাই এটা মানে গোট খোলাই আছোঁ। গোট আছে, কেইবাটাও গোট আছে, গাঁৱতো আছে আৰু মানে চাৰ্কুলতো আমি ভাবিলোঁ যদি তাৰে কিবা এটা অংশ আমি জমা কৰি যাওঁ বিপদত আমাৰ কামত আহিব, সেয়েহে আমি সকলোৱে বেছি হ'ল 21, 22, 23, 24, 25 গতিকে 5 বছৰ হৈছে আমি গোটটো চলাই থকা। আৰু নামটো কি আছিলে পাহৰি থাকিলোঁ? আমাৰ গোটটোৰ নাম সমন্বয়, মই পাহৰি থাকোঁ আকৌ গোটৰ ওচৰত সমন্বয় মানে আমাৰ আত্মসহায়ক গোট। আমাৰ কোনো বেংকৰ লগত লেনদেন নাই, আমি বেংকত থওঁ কিন্তু বেংকৰ পৰা আমি লোন চোনৰ ছিষ্টেম নাই আমাৰ লগত, মাত্ৰ আমি আমাৰ নিজৰ পইচাখিনি আমি থওঁ মাহে 200কৈ, আৰু সেইটো আমি গোটৰ ভিতৰতে আমি ভাগ কৰি লওঁ। মানে বিপদ হ'লে আমি সুতলৈ লওঁ, 2 টকা সুতত, মানে নিজৰ কিবা বিপদ হ'লে আমি তাৰ পৰাই 2 টকা সুতত আমি পটককৈ ল'ব পৰা ব্যৱস্থা কৰি থৈছোঁ। গতিকে আমাৰ লোন চোনৰ কোনো ব্যৱস্থা নাই আৰু আমাৰ এইবিলাক নালাগেও, লোন চোন ল'লে এইবিলাক জামালা হয়। আজি আছে আমাৰ দুলুমণি ঘৰত এখন আমাৰ মাহিলী মিটিং, এইফালে পইচা উঠাই আছে আৰু এখন 2 মাহ হৈ গ'ল মিটিং থাকি গ'ল। এবাৰ আমাৰ জুবিনদাৰ দুখতে মিটিংখন পাছ পৰি গুচি গ'ল। মানে কি হ'ল, মিটিং হ'ব বুলি ভাবোঁতে অক্টোবৰ মাহ পাই গ'ল, জুবিনদাৰ মানে মৃত্যু হৈ গ'ল আৰু সেই মুহূৰ্ততে আমাৰ মিটিংখন স্থগিত ৰখা হ'ল। আৰু আমি জুবিনদাৰ মৃত্যুত কিনো মিটিং দিম, সেইকাৰণে আমি মিটিং বাদ দিলোঁ আৰু আজি অক্টোবৰৰ পহিলা সপ্তাহতে মিটিংখন আমি দিছোঁ। আপোনালোকেও যদি ইচ্ছা কৰে আপোনালোকে পাৰে, আপোনালোকে 10 গৰাকী বা 20 গৰাকী বা 15 গৰাকী লগ হৈ পেলাই এনেদৰে আমাৰ দৰে আগবাঢ়ি যাব পাৰে। আমাৰ এতিয়া এজনী ভাগত মানে 20,000 মানকৈ ভাগত পৰিব, মানে ভাগ কৰিলে, কিন্তু আমি ভাগ কৰা নাই। ভাবিছোঁ কিবা এটা সৰহ পইচা হওক, তেতিয়া কামত আহিব, সেইকাৰণে আমি ভাগ কৰা নাই। ভাগ মানে ক্লিয়াৰ হ'লে আমি ভাগ কৰিম আৰু কিবা এটা উৎসৱ হওক, সেইকাৰণে ভাগ চাগ কৰা নাই। পইচা এই কাৰোবাৰ বেছি হৈছে, পইচা উঠাই আছে দেই ৰাইজে। এইফালে আমাৰ গোটৰ 2 মাহৰ পইচা উঠি আছে। এইফালে আমাৰ গোটৰ এগৰাকীয়ে বহুত গুৰুত্ব দিয়ে, মাহৰ মানে মিটিংখন দিয়াত তেওঁ মানে ফাৰ্ষ্ট মানে, আৰু মানে পইচাটো যিটো সোমোৱাৰ লগে লগে তেওঁ মানে সভানেত্ৰী আৰু সম্পাদিকাক মিটিং দিবলৈ উৎপাত লগাই দিয়ে। মানে পইচা খৰচ হৈ যাব ন, আমাৰ পইচা ঢেৰ নহয় আমি কেইটামান পাওঁ, সেইকাৰণে সেই পইচাটোৱে আমি এটা অংশ মাত্ৰ ইয়াত সাঁচি গৈছোঁ আৰু নিজৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে বা বিপদত সহায়ৰ কাৰণে। ইনামে কি কয়, কিবা এটা কওক। আমাৰ গোটটো হৈ পেলাই ৰাতিপুৱাই 8টা বজাতে দৌৰি আহিছোঁ কেন্দ্ৰলৈ, 2 কিলোমিটাৰ আকৌ আপ ডাউন নকৰোঁ বুলি, পইচা খৰচ নকৰোঁ বুলি আকৌ ৰখি গ'লোঁ চেণ্টাৰতে, দুলুমণি ঘৰতে ৰখি গ'লোঁ। গোটৰ মিটিঙত মানে পইচাকেইটা মাহে নিদিলে আকৌ ইফালে ঘৰ চলাব নোৱাৰোঁ যে, 6,000 টকাত কি ঘৰ চলাম, সেইকাৰণে সেই 20 টকা 40 টকা মই ৰেহাই কৰি পইচাটো জমা কৰিবৰ কাৰণে ৰখি দিলোঁ। আমাৰ অংগনবাড়ী কৰ্মীসকল ইমান ক্ৰিটিকেলকৈ চলিবলগীয়া হৈছে নহয়, সঁচাকৈ মানে ভাবিব লাগিব, মানে কেনেকৈ 10 টকা এটা বচাওঁ সেইটো সকলোৱে চিন্তা কৰিবলগীয়া হয়। 20 টকা খৰচ অবাবত কৰিবলৈ আমাৰ কৰ্মীসকলৰ মানে সমৰ্থই নহয়, মানে আৰু বহুত চিন্তা কৰিবলগীয়া হয়। মই মানে কি আজি ইউনিফৰ্ম পিন্ধি অহা নাই দেই, স্কুললৈ মানে মই ইউনিফৰ্ম বেক কৰিলোঁ, মানে মিটিংখন থকাৰ কাৰণে মই ইউনিফৰ্ম নিপিন্ধিলোঁ আৰু সেইকাৰণে এইটোকে পিন্ধি আহিলোঁ আৰু মিটিং কৰিম বুলি। ইউনিফৰ্ম নিপিন্ধাকৈ আহিছোঁ, মিটিং চিটিং আছে আৰু বোলো ইউনিফৰ্ম নিপিন্ধো আৰু। তাৰপিছত এতিয়া মিটিং ধুনীয়াকৈ পইচা ঢেৰ লেনদেন হৈছেতো, সেইকাৰণে অকণ চিঞৰ বাখৰ হৈছে, হিচাপ চলি আছে পূৰা। আমাৰ গোটৰ বিষয়লৈ আমাৰ এইটো থোৱাৰ পৰা কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, আমি মাহেকৰ মূৰত যে আমি এনেকৈ লগ হৈ পেলাই একাপ চাহ হওক কিবা এটা আমি খাওঁ, কিবা এটা আনন্দ কৰোঁ, ভাত কেইটামান হ'লেও কোনোবা মানে খানা চানা চলি থাকে ন, সেইটো এটা আমাৰ দুখৰ মাজত খুব আনন্দ। খুব ধুনীয়া আমাৰ সমন্বয় গোটটো খুব নিষ্ঠাৰে চলি আছে। আমি 10জনী 10 ঠাই, আমাৰ বৰদুখ
ফলেঙি, পূব কলিতা গাঁও, চেকমৰা, ককিলা নাহৰণি, ডুবিয়া ইত্যাদিকে কৰি আমি 10জনী গোট খাই আমি ধুনীয়াকৈ আমি গোটটো চলাই আছোঁ। আমি আশাও কৰিছোঁ যে গোটটোৰ পৰা আমি ভালেমানখিনি মানে উপকৃতও হৈছোঁ। কাৰোবাৰ বিপদ বিপৰ্যয় হ'লে আমি তাৰ পৰা তাৎক্ষণিকভাৱে পইচাটো ল'ব পাৰোঁ। আৰু গোটটো মানে কিবা এটা এনেই ভাল লাগে। আমি আহি পোৱাৰ লগে লগে আটাইকেইজনী ইজনী সিজনীৰ লগত খাই ধেমালি কৰোঁ। চাহকাপ খোৱাৰ পিছত তাৰপিছত এটা খুব ধুনীয়াকৈ আমাৰ এটা খানা হয়, মানে সেইটোতো কিবা এটা ভাল লাগে। চিঞৰ বাখৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমাৰ মিটিংখন হয়। গতিকে ভাল লাগে আৰু মিটিংখন কৰি এনেকৈ কিবা এটা টকা এটা হ'লেও আমি জমা থ'ব পাৰিছোঁ। আমাৰ আজি 5 বছৰ চলি আছে বৰ্তমান। বান্ধৱীসকল, মোৰ ভিডিঅ' যিহেতু শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসমৰ বান্ধৱী আছে, তেওঁলোকেও এনেকুৱা এটা পদক্ষেপ ল'ব পাৰে। এইটো নিজৰ কাৰণে। কাৰণ আমাৰ আজি এতিয়া আমি যোৱা মাহত আমাৰ তাৎক্ষণিকভাৱে এগৰাকী পইচা লগত 10,000 টকা আমাৰ গোটৰ পৰা আমি দিছোঁ। আজিও এতিয়া কোনোবা এগৰাকীয়ে ল'ব 20,000 টকা। আমাৰ জমাই একেলগতে বহুতখিনি পইচা হয় সুদে মূলে। আমি এনেকৈ ধৰণে চলাই আছোঁ। গ্ৰামীণ বিকাশ বেংকত আমি এটা একাউণ্ট খুলি লৈছোঁ, তাতে আমাৰ পইচা জমা থাকে। বৰ্তমান আমাৰ পইচা ভাগ হোৱা নাই। যেতিয়া ভাগ হ'ব হয়তো 20-30 মাজতে দুবাৰ ভাগ কৰিছোঁ নহয়, ভাগ কৰিলোঁ বাৰু তাৰপিছত আকৌ এবাৰ সম্পাদিকা আমাৰ গীতাঞ্জলি। এইফালে আমাৰ সম্পাদিকা বাইদেউ, আপোনাক মানে আপুনি খুব সুকলমে চলাইছে যে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। খুব নিষ্ঠা আৰু মানে বহুত হিচাপী মানুহ, বহুত ধুনীয়াকৈ চলাইছে গোটটো। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক সময়ত আপুনি আমাৰ গোটটো একদম উঠি মাৰি ধৰি চলাই যাওক যাতে। এইফালে পুষ্প বাইদেউ আমাৰ সভানেত্ৰী বাইদেউ, আপোনালোক দুইজনী সহযোগত আমাৰ গোটটো নিয়াৰিকৈ চলি আছে। আগন্তুক সময়তো আমি এনেদৰে চলাটো বিচাৰোঁ। আমাৰ গোটত যিহেতু খামখেয়াল আমাৰ কোনো ছিষ্টেম নাই আৰু আমাৰ হাঁহি ধেমালি ফূৰ্তি ফাৰ্তাৰ মাজেদি আমি পইচা সঞ্চয় কৰি গৈছোঁ। দীপাঞ্জলি এফালে আহা। দীপাঞ্জলি, তুমি মোৰ লগৰ হয়, ক্লাছ ফ্ৰেণ্ড। পঢ়াইছে এজনী আকৌ মোৰ একদম 5ৰ পৰা একেলগে পঢ়া বান্ধৱী। আজি তাই মানে জাকৰ ঘৰত মিটিং, মানে আমাৰ একেলগে আমি পঢ়া দেই। আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়িছিলোঁ দুইজনী। এতিয়া তাই এখন ঘৰৰ মানে জা ছোৱালী আৰু, গতিকে আমি লগ পাই থাকোঁ মাজে মাজে। আমি একেলগে পঢ়া, তাইকো দেখুৱাই দিছোঁ আৰু বহুত দিনৰ মূৰত মানে লগ পাই থকা হয়। কিন্তু এনেকৈ ভিডিঅ' যোগেদি দেখুৱাব পৰা হোৱা নাই, সুবিধাত নপৰে। গতিকে আজি দেখাই দিছোঁ আমি একেলগৰ আৰু সদায় ভালে থাকা ন। আৰু কেনে আজি গৃহতনী এগৰাকী দেই, আমাৰ দুলুমণি শইকীয়া বা গৃহতে আজি আমাৰ গোটৰ মিটিংখন হৈছে আৰু তেওঁ এই দিয়া থোৱাত সম্পূৰ্ণ লাগি আছে। আমাৰ যি খানা মানে তেওঁ অৰ্ণমুঠি আজি দুপৰীয়া দিছে আৰু মানে গোটৰ সদস্যসকলক এই সকলো অৰ্ণত বহি নেমু চেমু আমাৰ দীপাঞ্জলীয়ে নেমু বিতৰণ কৰি আছে। আৰু এইফালে নিৰামিষ ভুজি, এওঁ একো নাখায়, নিৰামিষ ভুজি, মাছ মাংস কিছু নাখায়। তেওঁ নিৰামিষ প্ৰাণী মানে, সেইকাৰণে আমি চাইডকৈ দিছোঁ, এঘৰীয়া কৰি দিছোঁ তেওঁ। আৰু আমি মাছ মাংস চব খাওঁ যে, সেইকাৰণে চব খাম আৰু একো নাই, আমাৰ চব চলি যায়। গতিকে আমি আজি ঘৰে বনাইহে আছে, এইফালে এইবোৰ নতুনকৈ ঢেৰ বনাই আছে। আমি সেই নতুন ঘৰতে আজি অপেনিং কৰি দিলোঁ। নতুন ঘৰ অপেনিং হৈছে, নতুন ঘৰ অপেনিঙো হৈছে। আৰু এইফালে গৃহতনীয়ে লগতে কোন বহে, আহা কোন বহিবা মাতা। দীপাঞ্জলি বাইদেউ আছে। তাৰপিছতে মাছ আছে, মাংস আছে, নেমু আছে, চাটনি আছে, পাপৰ আছে, এভৰিথিং খাদ্য একদম ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। চব আছে। দীপাঞ্জলি বাইদেউ আহক। এয়া একদম ধুনীয়াকৈ খাই লওঁ এতিয়া ভাতকেইটা। ঠিক আছে তেতিয়াহ'লে।